জাতিটোৰ আপোন শিল্পী সকলোৰে হৃদয়ত স্থান পোৱা জুবিন গাৰ্গদেৱৰ মহাপ্ৰয়াণ ঘটিছে আৰু মহাপ্ৰয়াণৰ পৰৱৰ্তী সময়ত তেখেতৰ শেষকৃত্য আৰু সমাধিস্থল হিচাপে এই হাতীমূৰা পাহাৰৰ যি স্থান নিৰূপণ কৰা হৈছে এই স্থানত আহি আমি উপস্থিত হৈছোঁহি আৰু সদৌ অসম ছাত্ৰ সন্থাই আমি জুবিন দা ক'ত থাকিব, জুবিন দাৰ শেষ বিদায় কোন স্থানত হ'ব, সেই স্থানখিনি কি ধৰণেৰে কামৰ অগ্ৰগতি হৈছে তাৰ বুজ ল'বৰ কাৰণে আহি উপস্থিত হৈছোঁহি। এই স্থানখিনিত আহি আমি সকলোকে এটাই আহ্বান জনাব বিচাৰোঁ, চৰকাৰলৈ আমাৰ দাবী থাকিব। জুবিন গাৰ্গ আমাৰ সকলোৰে হৃদয়ৰ শিল্পী আছিল আৰু তেখেত জাতিটোৰ আত্মা সদৃশ আছিল। সেইগৰাকী ব্যক্তিৰ জীয়া উপলব্ধিৰে সৈতে যাতে তেখেতৰ সমাধিস্থলত আহি মানুহে তেওঁক সোঁৱৰণ কৰিব পাৰে, তেখেতক স্মৰণ কৰি সেই পৰিৱেশৰ সৈতে মানুহে যাতে নিজক একাত্ম অনুভৱ কৰাব পাৰে, তেনেকুৱা এটা পৰিৱেশৰ মাজত এই সমাধিস্থল নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ আৰু গোটেই বিষয়টো খুব সঠিকভাৱে তদাৰকী ব্যৱস্থাৰে যাতে চৰকাৰখনে গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ যায়, সেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ৰাইজকো কাইলৈৰ দিনটোত যিহেতু জুবিনদাৰ শেষকৃত্য সম্পন্ন হ'ব, খুব সংযমীভাৱে শৃংখলাবদ্ধভাৱে গোটেই প্ৰক্ৰিয়াটোৰে মানুহজনক সন্মানজনক এক বিদায় দিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও আহ্বান জনাইছোঁ। সকলোৰে মৰমৰ আছিল, সকলোৰে হৃদয়ত স্থান পোৱা এগৰাকী শিল্পী, সেইগৰাকী ব্যক্তিৰ মহাপ্ৰয়াণ ঘটিছে আৰু তেখেতক সন্মান সহকাৰে বিদায় দিয়াটো জাতিটোৰ দায়িত্ব। তেখেত জাতিটোৰ সম্পদ আছিল আৰু এই সম্পদগৰাকীক আমি অকালতে হেৰুৱাব লগা হৈছে। এই অকালতে হেৰুওৱা ব্যক্তিসত্তাটোৰ প্ৰতি যাতে আমি সঠিক সন্মান সকলোৱে দিব পাৰোঁ। জীয়াই থকা সময়ত জুবিন দাক বহু কিবা দিব লগা আছিল, জাতিটোৱে ঘূৰাই একো দিবলৈ আমি নাপালোঁ আৰু এইখিনি সময়ত শেষ বিদায়ৰ মুহূৰ্তত যাতে জুবিন দাক আমি অন্তৰেৰে সৈতে সকলোৱে শেষ শ্ৰদ্ধা খুব গভীৰ কৃতজ্ঞতাৰে সৈতে তেখেতে জাতিটোলৈ দি যোৱা অৱদানক আমি সোঁৱৰণ কৰি দিব পাৰোঁ। সেই পৰিৱেশৰ মাজেৰে তেখেতৰ শেষকৃত্যত সকলোকে শৃংখলাবদ্ধভাৱে অংশগ্ৰহণ কৰিবৰ কাৰণে, সংযমী হৈ অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এই স্থানটোত যাতে আহি মানুহে তেখেতৰ জীয়া উপলব্ধিখিনিৰে সৈতে তেখেতক স্মৰণ কৰিব পাৰে, সেই প্ৰক্ৰিয়াটোৰে সৈতে বিশ্বমানৰ এখন সমাধিক্ষেত্ৰ নিৰ্মাণ কৰি তুলিবৰ কাৰণে চৰকাৰলৈ আমাৰ আহ্বান থাকিব। স্থানটো খুব আচলতে সুন্দৰ যে সকলোৱে স্পৰ্শ কৰিব পাৰে এটা স্থান, ৰাষ্ট্ৰীয় ঘাইপথত যিসকল গুৱাহাটীলৈ আহে বা গুৱাহাটীৰ পৰা যিসকল যায়। চাওক, সকলোৰে বাবে জুবিন দা এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপেও অৰণ্যপ্ৰেমী হিচাপে তেখেতৰ নাম আছিল। তেখেতে অৰণ্য খুব ভাল পাইছিল আৰু সকলো বন্যপ্ৰাণী অৰণ্য সকলোৰে বাবে তেওঁ কাম কৰিছিল। সেইগৰাকী ব্যক্তিক এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজতে ৰাখিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্থানটোক লৈ বিভিন্ন বিতৰ্ক হৈছে, স্থান ক'ত হ'ব লাগে সেই সন্দৰ্ভতো কথা বতৰা আলোচনা হৈছে, কিন্তু পৰিয়ালৰ মতামতক সাৰথি কৰি চৰকাৰখনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি সদৌ অসম ছাত্ৰ সন্থায়ো আমাৰ লগত যেতিয়া এই গোটেই বিষয়টোৰ সন্দৰ্ভত যোগাযোগ হৈছিল, আমি পৰিয়ালৰ মতটোকে লৈ চৰকাৰক সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ আৰু পৰিয়ালটোৰ মতামতক সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱা কৰিছিলোঁ আৰু এই পৰিয়ালৰ মতামতকে অগ্ৰাধিকাৰ দি চৰকাৰে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে আৰু ইয়াত খুব এটা সুন্দৰ পৰিৱেশৰ মাজত প্ৰাকৃতিক পৰিৱেশত যাতে অধিক খুব বলিষ্ঠ ৰূপত আমি কাম কাজখিনি কৰি জুবিন দাক শান্তিৰে সুখেৰে সৈতে ইয়াত থকাৰ ব্যৱস্থা কৰি দিব পাৰোঁ, সেই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি সকলো সংশ্লিষ্ট বিভাগকে আহ্বান জনাইছোঁ।